মই ইয়াত 1987 চনতেই আহি জইন কৰিছিলোঁ মাৰ্চ মাহত। আৰু আজি সুদীৰ্ঘ সেই অবৈতনিক কাৰ্যকালৰ পৰাই আজিলৈ 2025 চনৰ 31 মাৰ্চ পৰ্যন্ত মই 38 বছৰ চাকৰি কৰিলোঁ। ইয়াৰে ভিতৰত মই 4 বছৰ অবৈতনিক ভেঞ্চাৰ ষ্টেজত মই শিক্ষকতা কৰিছিলোঁ। অশেষ কষ্ট স্বীকাৰ কৰি এই অনগ্ৰসৰ অঞ্চলত ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি আগবঢ়াই নিয়াৰ অশেষ চেষ্টা কৰি তাত সফল হৈছিলোঁ। আৰু 1991 চনৰ 19 নৱেম্বৰৰ পৰা আমাৰ বিদ্যালয় যেতিয়া প্ৰাদেশিকৰণ হ'ল আৰু তেতিয়াৰ পৰা আজিকলৈকে টোটেল মই গভৰ্ণমেণ্ট জব চৰকাৰীভাৱে 34 বছৰ চাকৰি জীৱনৰ সমাপন কৰিলোঁ। মোৰ 34 বছৰ হ'ল আৰু এই স্কুলৰ লগত মোৰ জীৱন যৌৱন সকলো ইয়াত বিলীন হৈ গৈছে। কাৰণ কলেজীয়া জীৱনত ডিগ্ৰী পাছ কৰিয়ে BSc পাছ কৰিয়ে মই ইয়াত এদিনো ঘৰুৱা শিক্ষক হিচাপে শিক্ষকতা নকৰি প্ৰত্যক্ষভাৱে এইখন বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে আহি জইন কৰিছিলোঁ। আৰু মোৰ সাধ্য অনুসাৰে জ্ঞানৰ ভিত্তিত মই এই অঞ্চলৰ বহুকেইজন ল'ৰা ছোৱালী আগবঢ়াই নিয়াত সক্ষম হৈছিলোঁ। বহুকেইজনে আজিও অসমৰ বাহিৰত যেনে ছিকিম মণিপাল ইনষ্টিটিউট অফ টেকন'লজিত ICT ইনষ্ট্ৰাক্টৰ হৈ আছে আমাৰ ছাত্ৰ ৰুস্তম আলী আহমেদ। আজি গুৱাহাটীত প্ৰতিষ্ঠিত লেখিকা হিচাপে নিজকে নিয়োজিত কৰি ৰাখিছে ৰুস্তমৰ বাইদেউ ৰমিশা বেগম। আজিকালি পেপাৰে পাতি লিখে, তেওঁ সকলোৱে গোটেই অসমে জানে। এনেকুৱা বহুত কেইজন আছে। আমাৰ ল'ৰা বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰিছে, বিভিন্ন দিশত আগবাঢ়ি গৈছে। গতিকে এই বিদ্যালয়ৰ লগত যিটো মোৰ আৱেগ সেই দিনৰ পৰাই এতিয়ালৈ বহুত জড়িত হৈছে। আজি যদি মই বিনা দ্বিধাই ক'ব লাগে যে একালৰ আমাৰ ছাত্ৰ আজিৰ সাংবাদিক আমাৰ ছাত্ৰ প্ৰাঞ্জল দাস এই বিদ্যালয়ৰ পৰা ষ্টাৰ নম্বৰ লৈ অঞ্চললৈ গৌৰৱ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছে। আজিতো প্ৰাঞ্জল দাস বজালীৰ এজন প্ৰতিষ্ঠিত সাংবাদিক। এইটো আমাৰো এটা আৱেগ, আমাৰ গৌৰৱৰ কথা। এইটো নিশ্চিতভাৱে মই ঘৰুৱা কামত কৰিও সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰখনত মই নিজকে নিয়োজিত কৰি ভাল পাওঁ। মই বহু ল'ৰা ছোৱালী আগতেও মোৰ এনেকুৱা নজিৰ আছে যে আমাৰ সেই অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালী ঘৰত মই ঘৰুৱা শিক্ষক হিচাপে পইচা নলকে মই শিকাইছোঁ। সেইবিলাকেও আজি মোৰ গুণ গৰিমা গায়। আৰু ইয়াতো মই এতিয়া যদিও মই চৰকাৰীভাৱে চাকৰিৰ পৰা আঁতৰি গৈছোঁ, অৱসৰ গ্ৰহণ কৰিছোঁ, এই বিদ্যালয়ৰ লগত মোৰ বহুত কথাই জড়িত হৈ আছে। এই বিদ্যালয়ৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত মই নিশ্চয় নিজক নিয়োজিত কৰিম। মোৰ যিসকল সহকৰ্মী যি বৰ্তমানৰ প্ৰধান আছে সকলোৰে আলাপ আলোচনা কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰত কোনো বিজুতি নাপায়, তেওঁলোকক যাতে আগবঢ়াই নিব পাৰোঁ। এনেকুৱা অনগ্ৰসৰ অঞ্চলৰ পৰা যদি আমি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নি উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, সেইটো মোৰ সদায় মনত থাকিব। আৰু সেইটোকে সাৰোগত কৰি মই ইয়াত অৱসৰৰ পাছতো মই সময় পালে আহি ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিম। এইটো মই আপোনালোকক কথা দিলোঁ। প্ৰথম কাৰ্যসূচী আছিল আমি আমাৰ প্ৰধান শিক্ষক গিৰীন পাটগিৰিদেৱক বিদায় দিয়া। আৰু এই বিদায় মুহূৰ্তত আমি প্ৰথম অনুষ্ঠান আমি সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আৰু এই অনুষ্ঠানত আমি এই বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত বিভিন্ন প্ৰধান শিক্ষকসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। আৰু তেখেতসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। আৰু আমাৰ গুণমুগ্ধ ব্যক্তিসকলকো আমাৰ মাজলৈ আনিছিলোঁ। আৰু তেখেতসকলেও বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আমাৰ এই অনুষ্ঠানত আহি সম্বৰ্ধনা বা মিটিংখন সৌহাৰ্দ্যপূৰ্ণ কৰি গঢ়ি তোলাত সহায় কৰিছে। আৰু আজি এনেকুৱা এটা বিদায়ক্ষণত আমি তেখেতক বিভিন্ন ধৰণে আন্তৰিক অভিনন্দন ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰি বিভিন্ন ধৰণৰ আৰু তেখেতৰ কৰ্মজীৱনৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাষণ আগবঢ়াইছে। আৰু আজি এনেকুৱা এটা বিদায়ক্ষণত আমাৰ সমূহ শিক্ষকবৃন্দই মৰ্মাহত হৈছে। আৰু সুদীৰ্ঘ 38 বছৰ তেওঁ এই কৰ্মজীৱনত যিটো দক্ষতা দেখুৱালে সদায় এইটো আমাৰ কাৰণে প্ৰশংসনীয় হৈ থাকিব। তেওঁ অকল শিক্ষকতাই যে কৰ্মজীৱন এনেকুৱা নাছিল, সামাজিক জীৱনত বিভিন্ন অৰিহণা আগবঢ়াই আহিছে। আৰু আমি এই ক্ষেত্ৰত সকলো তেওঁৰ প্ৰতিভাক আমি
আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগন্তুক দিনত তেখেতে আমাৰ এই বিদ্যালয়ত আহি বিভিন্ন ধৰণৰ সহায় সহযোগ কৰি আমাৰ বিদ্যালয়খনক সুন্দৰ মংগল কৰাৰ কাৰণে আমি সদায় আশাবাদী। কিমান বছৰ ধৰি তেখেতে আজি সুদীৰ্ঘ ৩৮ বছৰ ধৰি এই বিদ্যালয়ত শিক্ষকতা জীৱন অতিবাহিত কৰি আজি তেওঁৰ বিদায় মুহূৰ্ত। বিদায় সভাখন অনুষ্ঠিত কৰা হৈছে, কাৰ সভাপতিত্বত অনুষ্ঠিত কৰা এই বিদায় সভাখন আমাৰ বিদ্যালয়ৰ SMDCৰ সভাপতি মাননীয় শ্ৰীযুত মৃগান কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈছে। আগন্তুক সময়ছোৱাত প্ৰধান শিক্ষকৰ দায়িত্ব কেনেধৰণে দিয়া হ'ব? আগন্তুক দিনত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই শ্ৰী টিকেন্দ্ৰনাথ দাস সহকাৰী শিক্ষক আৰু মোকে দিব বুলি চৰকাৰী নিৰ্দেশনা মতে জাননী আহিছে আৰু সেইমতে মই মোৰ নিচিনা এজন অভাজনে এই দায়িত্বভাৰ মূৰ পাতি ল'বলৈ ওলাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।